লিখি দিন ডিজেলটো লিখি দিন আমি আৰম্ভ কৰিছো শ্ৰদ্ধেয় শ্ৰদ্ধেয় সংবাদকৰ্মীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাই আমি আজিৰ সংবাদমেল আয়োজন কৰিব খুজিছো। মূলতঃ আজিৰ সংবাদমেলখনৰ বিষয়বস্তু হ'ল গোটেই অসম জুৰি চলি থকা অৰ্থনৈতিক সংকট আৰু মূল্য বৃদ্ধি। গোটেই অসম জুৰি যি অৰ্থনৈতিক সংকট চলি আছে, মানুহৰ যি ধৰণৰ টকা পইচাৰ অভাৱ ঘটিছে, সেই অভাৱে মানুহক সাংঘাতিক ধৰণে এটা বিপদত মুখামুখি কৰিছে। পইচা থাকিলেও আনকি এতিয়া দৈনন্দিন প্ৰয়োজনীয় বস্তু যেনে গেছ চিলিণ্ডাৰ এতিয়া বজাৰত পাবলৈ নাই। যিটো গেছ চিলিণ্ডাৰৰ মূল্য, ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য আজিৰ দিনটোত 962 টকা, সেই গেছ চিলিণ্ডাৰ এতিয়া মানুহে 2500 বা 3000 টকাত এটা ঘৰুৱা গেছ চিলিণ্ডাৰ ক্ৰয় কৰিবলগীয়া পৰিস্থিতি হৈছে। পেট্ৰল আৰু ডিজেলৰ যি মূল্য বৃদ্ধি হৈছে, LPG গেছ চিলিণ্ডাৰৰ যি মূল্য বৃদ্ধি হৈছে, সেই মূল্য বৃদ্ধিৰ প্ৰেক্ষাপটত আজি সমগ্ৰ ৰাজ্যজুৰি মানুহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আমি আপোনালোকক যদি আজি কওঁ যে আজিৰ দিনটোত, আজি 23 তাৰিখ, আজিৰ দিনটোত 1 লিটাৰ পেট্ৰলৰ দাম 1 লিটাৰ পেট্ৰলৰ দাম 104 টকা 12 পইচা আজি গুৱাহাটীত হ'ল। 104 টকা 12 পইচা আজিৰ দিনটোত 1 লিটাৰ পেট্ৰলৰ দাম। 1 লিটাৰ ডিজেলৰ দাম আজিৰ দিনটোত 95 টকা 44 পইচা হ'ল। 95 টকা 44 পইচা হৈছে। অথচ বিজেপি চৰকাৰখনৰ মূল শ্লোগানটো আছিলে যে মেহেংগাই হটায়েংগে, মূল্য বৃদ্ধি ৰোধ কৰিম, এইটোৱে আছিলে বিজেপি চৰকাৰখনৰ আটাইতকৈ ডাঙৰ শ্লোগান। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, এই দুইখন চৰকাৰ 2014 চনত নৰেন্দ্ৰ মোদী চৰকাৰ আহোঁতেও সেইটো শ্লোগান আছিলে, আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ শ্লোগান হ'ল যে মূল্য বৃদ্ধি আমি ৰোধ কৰিম। কিন্তু দেখা গৈছে যে 2014 চনত 1 লিটাৰ পেট্ৰলৰ দাম আছিলে 75 টকা 51 পইচা। সেইটো বাঢ়ি 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 গৈ 95 টকা হ'ল। কমোৱাৰ কথা আছিলে। আৰু এতিয়া আন্তঃৰাষ্ট্ৰীয় সংকটৰ দোহাই দি আজিৰ দিনটোত 1 লিটাৰ পেট্ৰলৰ দাম হ'লগে 104 টকা 12 পইচা। 75 টকাৰ পৰা 104 টকা 12 পইচা হ'লগৈ। ডিজেলৰ দাম আছিলে 58 টকা 40 পইচা, আৰু আজিৰ দিনটোত সেই 58 টকা 40 পইচাৰ ডিজেলৰ দাম 95 টকা 44 পইচালৈ বৃদ্ধি পালে। LPG গেছ চিলিণ্ডাৰৰ দাম যিটো 414 টকা আছিলে, নৰেন্দ্ৰ মোদীৰ
শাসনলৈ অহাৰ আগতে সেই 414 টকাৰ ঘৰুৱা LPG চিলিণ্ডাৰৰ দাম এতিয়া 962 টকালৈ বৃদ্ধি পালে আৰু আপোনালোকে সকলোৱে জানে যে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দামটো যি বৃদ্ধি পালে সেইটো এটা ভয়াবহ সংখ্যা এতিয়া আপুনি যদি চাই আমি যদি চাওঁ এই মুহূৰ্তত মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ সংকটৰ বিষয়টো হৈছে সময়মতে গেছ নাপায় গেছ চিলিণ্ডাৰ নাপায় দ্বিতীয় ডাঙৰ সংকটৰ বিষয়টো হ'ল যে গেছ চিলিণ্ডাৰ সাংঘাতিক ধৰণে ব্ল্যাক মাৰ্কেটত বিক্ৰী হৈছে আৰু এটা গেছ চিলিণ্ডাৰ যেটো 962 টকাত পাব লাগে সেটো 2500 বা 3000 টকাতে কিনিব পৰা যায় এতিয়া কল্পনা কৰক যে দুখীয়া মানুহৰ যেনে তেনে যিকোনো ইনকাম কৰি 10,000 12,000 15,000 ইনকাম কৰি যেনে তেনে গুৱাহাটীত বসবাস কৰা বা নগৰবিলাকত বসবাস কৰা এটা পৰিয়াল যাৰ কাৰণে মাহেকত এটা গেছ চিলিণ্ডাৰ কিনাটো এটা সদায় চ্যালেঞ্জ 962 টকা দিয়াটোৱে অলপ টান কাম তেওঁলোকৰ কাৰণে এটা গেছ চিলিণ্ডাৰ এই মুহূৰ্তত ব্ল্যাকত কাৰণ কাৰ্ডত এতিয়া গেছ চিলিণ্ডাৰ নাপায় ব্ল্যাকত এতিয়া 3000 টকাকৈ কিনিবলগীয়া পৰিস্থিতি হৈছে আজিৰ দিনটোত সেইকাৰণে আমাৰ ৰাইজৰ দলৰ প্ৰথম দাবীটো হ'ল যে অন্ততপক্ষে 3টা বস্তুৰ দাম কমাব লাগে এটাৰ দাম এটা হ'ল গেছ চিলিণ্ডাৰ LPG গেছৰ দাম কমাব লাগে এটা কমাব লাগে পেট্ৰল আৰু এটা কমাব লাগে ডিজেলৰ দাম আজিৰ দিনটোত আপোনালোকে যদি চাই এই যে 104 টকাৰ 1 লিটাৰ পেট্ৰল তাত সেন্ট্ৰেল গভৰ্নমেন্টে 19 টকা 90 পইচা এক্সাইজ টেক্স লয় 20 টকা দাম গতিকে সেন্ট্ৰেল গভৰ্নমেন্টে এই মুহূৰ্তত ক্ৰাইসিসৰ সময়ত এই 20 টকাটো যদি কমাই দিয়ে যদি কয় যে আমি এক্সাইজ ডিউটি নলওঁ এই সংকটকালীন সময়ত তেতিয়া লগে লগে 1 লিটাৰ পেট্ৰলৰ দাম 20 টকা কমি যাব তেতিয়া হলে 1 লিটাৰ পেট্ৰলৰ দাম 84 रुपीस হ'ব গতিকে এই মুহূৰ্তত আমি সেন্ট্ৰেল গভৰ্নমেন্টক এই সংকটকালীন অৱস্থাত এক্সাইজ ডিউটি পেট্ৰলৰ এক্সাইজ ডিউটি উঠাই লবৰ কাৰণে পেট্ৰলৰ এক্সাইজ ডিউটিৰ পৰা ভাৰতবৰ্ষৰ মানুহক ৰেহাই দিবৰ কাৰণে 19 টকা 90 পইচা ৰেহাই দিবৰ কাৰণে 1 লিটাৰ পেট্ৰলত যেটো কৰ লৈ থাকে যেটো খাজনা লৈ থাকে সেই 19 টকা 90 পইচা কমাই দিবৰ কাৰণে মই আহ্বান জনাইছো আনহাতে একেটা সময়তে স্টেট গভৰ্নমেন্টে ভেট লয় 18 টকা 80 পইচা যি সময়ত সেন্ট্ৰেল গভৰ্নমেন্টে 1 লিটাৰ পেট্ৰলত আজিৰ দিনটোত 19 টকা 90 পইচা লয় সেই সময়ত আমাৰ স্টেট গভৰ্নমেন্টে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ 1 লিটাৰ পেট্ৰল কিনুতে আমাৰ ৰাইজৰ পৰা লয় 18 টকা 80 পইচাকে 18 টকা 80 পইচা যোগ 19 টকা 90 পইচা দুইটা লগ লগালে আপোনাৰ 38 টকা 70 পইচা হয় 38 টকা 70 পইচা এটো বিয়োগ যদি কৰি দিও আমি যদি চাও যে দুইখন চৰকাৰে ৰাজ্য চৰকাৰে লয় 18 টকা 80 পইচা ভেট বুলি কয় তাক 1 লিটাৰ পেট্ৰলত 6542 সেন্ট্ৰেল গভৰ্নমেন্টে লয় 19 টকা 90 পইচা দুইটা হলে 38 টকা 70 পইচা আৰু যদি এই দুটা যদি কমাই দিয়ে তেতিয়া হলে আজিৰ দিনটোত আমি 1 লিটাৰ পেট্ৰল অসমৰ গুৱাহাটী মহানগৰত 1 লিটাৰ পেট্ৰল আমি 65 টকা 42 পইচাত আমি পাব পাৰো যেটো পেট্ৰলৰ আসল দাম 65 টকা 42 পইচা তাত সব কোম্পানী বিলাকৰ লাভ ধৰিলো 65 টকা 42 পইচা সেই পেট্ৰলত সেন্ট্ৰেল গভৰ্নমেন্ট আৰু স্টেট গভৰ্নমেন্টে 38 টকা 70 পইচা কৰ লোৱাৰ কাৰণে
আজি আমি 1 লিটাৰ পেট্ৰল 104 টকা 12 পইচাত কিনিবলগীয়া পৰিস্থিতি হৈছে। ডিজেলটোৰ ক্ষেত্ৰতো যদি আমি চাওঁ, ডিজেলত চেন্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাইজ ডিউটি হ'ল 15 টকা 80 পইচা আৰু ষ্টেট গভৰ্ণমেণ্টৰ ভেট হ'ল 14 টকা 60 পইচা। 14 টকা 60 পইচা আৰু দুইটা যদি লগ লগাই দিওঁ তেতিয়াহ'লে অকল ডিজেল, ডিজেল মানে মনত ৰাখিব দেই, ডিজেল মানে যাৰ ওপৰত ৰেল গাড়ী চলে, যাক লৈ ট্ৰাক চলে, যাক লৈ জেচিবি চলে, যাক লৈ ডাম্পাৰ চলে, যাক লৈ বস্তু বাহানি কঢ়িওৱা গাড়ীবিলাক চলে আৰু যি ডিজেলেৰে আমাৰ যাত্ৰীবাহী বাছবিলাক চলে, সেই ডিজেলৰ ওপৰত সেইকাৰণে কোৱা হয় যে ডিজেলৰ দাম বাঢ়িলে মানে সকলো বস্তুৰ দাম বাঢ়িলে। আজিৰ দিনটোত ডিজেলৰ দাম এহাতেদি আছে 95 টকা 44 পইচা আজিৰ দিনটোত গুৱাহাটীত। তাৰ পৰা আমি চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 15 টকা 80 পইচা যদি কমাই দিব পাৰো, ষ্টেট গভৰ্ণমেণ্টৰ 14 টকা 60 পইচা যদি কমাই দিব পাৰো, 30 টকা 40 পইচা কম হৈ যাব আৰু তেতিয়া আমি ডিজেলো পাম 65 টকা 4 পইচাত। 65 টকা 4 পইচাত। গতিকে আজিৰ দিনটোত আমি ৰাইজৰ দলে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দেৱ মোদী ডাঙৰীয়া, তেওঁলোক দুইজনকে আহ্বান জনাইছো, ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰক আহ্বান জনাইছো যে পেট্ৰলৰ ওপৰত লৈ থকা 38 টকা 70 পইচাৰ কৰ তেওঁলোকে এই সংকটকালীন অৱস্থাত ভাৰতবৰ্ষৰ মানুহ, অসমৰ মানুহক ৰেহাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। ডিজেলৰ ওপৰত লৈ থকা 30 টকা 40 পইচাৰ যি কৰ, এই সংকটকালীন অৱস্থাত কমাই দিব লাগে আৰু এই দুইটা যদি কমাই দিয়ে তেতিয়াহ'লে আজিৰ দিনটো কোম্পানীৰ লাভকে ধৰি ট্ৰেন্সপৰ্টেশ্যন সববিলাক ধৰি আমি 1 লিটাৰ পেট্ৰল আজিৰ দিনটোত গুৱাহাটীত পাব পাৰিম 65 টকা 42 পইচাত আৰু ডিজেল পাব পাৰিম 65 টকা 4 পইচাত। আমি এই মুহূৰ্তত অসম চৰকাৰক আৰু ভাৰত চৰকাৰক এই সংকটকালীন অৱস্থাত এই সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাইছো। তৃতীয় বস্তুটো হ'ল ডমেষ্টিক গেছ চিলিণ্ডাৰ আৰু কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ। আজিৰ দিনটোত ডমেষ্টিক গেছ চিলিণ্ডাৰৰ ওপৰত 5% GST লোৱা হয়। অৰ্থাৎ আমি যে 962 টকা দিওঁ, 962 টকা যে দিওঁ, তাৰে 5% আমি চৰকাৰক কৰ হিচাপে দিওঁ। 48 টকা 10 পইচা আমি কৰ হিচাপে দিওঁ। 48 টকা 10 পইচা। মই ভাৰত চৰকাৰৰ আৰু অসম চৰকাৰ, এটা হ'ল ষ্টেট জিএছটি আৰু এটা হ'ল চেন্ট্ৰেল জিএছটি, এই দুইটা মিলাই যি 5% জিএছটি লৈ থকা কৈছে, তাৰ পৰা 48 টকা 10 পইচাৰ জিএছটি মাফ কৰিবৰ কাৰণে আহ্বান জনাইছো। আনহাতে কমাৰ্চিয়েল যিটো চিলিণ্ডাৰ, কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ 18% কি কৰে, 18% কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ এটাৰ দাম এই মুহূৰ্তত 3000 টকা ন প্ৰায়। কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ এটাৰ দাম, তাৰ ভিতৰত কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ, আমি ডমেষ্টিক গেছ চিলিণ্ডাৰ ঘৰত বনোৱা গেছ চিলিণ্ডাৰ এটা পাব পাৰো আজিৰ দিনটোত 913 টকা 10 পইচা। 913 টকা 10 পইচা, 90 পইচা না, 913 টকা 90 পইচা, অৰ্থাৎ 914 টকাত পাব পাৰো। কিন্তু আজি আমি কিনি আছো কিমানত, 2,500 3,000 টকাৰ দামত এটা গেছ চিলিণ্ডাৰ আমি কিনি থাকিবলগীয়া হৈছে। আনহাতে এটা কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ ওপৰত 18%, মনত ৰাখিব দেই, 18% আপোনাৰ টেক্স লগোৱা হৈছে।
18% যদি GST লগায় কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ দামটো কিমান এতিয়া তেতিয়াহ'লে আপোনালোকে দেখিবলৈ পাব যে এটা কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ পৰা কেইবাশ টকা আমাৰ পৰা কৰ লৈ থকা হৈছে ৩,২৯৩ ওপৰত 18% GST 592 টকা 74 পইচা 592 টকা 74 পইচা অকল কৰ লয় গেছ চিলিণ্ডাৰৰ পৰা অকল কৰ লয় গেছ চিলিণ্ডাৰৰ পৰা কমাৰ্চিয়েল যিবিলাক হোটেলত ব্যৱহাৰ কৰে সেই গেছ চিলিণ্ডাৰৰ ওপৰত লয় আপোনাৰ আজিৰ দিনটোত 18% GST আৰু সেই অনুসৰি যদি এতিয়া কমাই দিয়ে 592 টকা 74 পইচা কমাই দিলে এটা গেছ চিলিণ্ডাৰ আমি ২৭২৬ পইচা ২৭০০ টকাত আমি এটা কমাৰ্চিয়েল গেছ চিলিণ্ডাৰ পাব পাৰো আৰু এটা কথা মন কৰকচোন আপোনালোকে ভাৰতবৰ্ষৰ সকলো বস্তুৰ ওপৰত GST লগালে কিন্তু ইন্টাৰেষ্টিংলি এতিয়ালৈকে পেট্ৰল আৰু ডিজেলৰ ওপৰত GST লগোৱা নাই পেট্ৰল আৰু ডিজেলৰ ওপৰত GST নলগাই কি কৰিছে ভাৰতবৰ্ষৰ এতিয়া সৰ্বোচ্চ GSTৰ পৰিমাণ 18% 18% নহয় অকল সেন্ট্ৰেল গভৰ্ণমেণ্টে 19.90% টেক্স লৈ আছে আৰু ষ্টেট গভৰ্ণমেণ্টে লৈ আছে 15.80% এই সেন্ট্ৰেল গভৰ্ণমেণ্টে 19 টকা যে লৈছে কেইদিনমানৰ আগতে 10 টকা কমাই দিয়াৰ পাছতে তাকো এই সংকটৰ সময়ত 10 টকা কমাই দিলে নহলে 29 টকা লৈ আছিলে 29 যোগ 16 কিমান হ'ব 45 টকা পেট্ৰলজাত সামগ্ৰীৰ ওপৰত 45% টেক্স লগাই থৈছে তাৰ ফলস্বৰূপে কি হৈছে এতিয়া তাৰ ফলস্বৰূপে আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে যে আমাৰ যিমান বিলাক হোটেল আৰু ৰেষ্টুৰেণ্ট আছে গেছ চিলিণ্ডাৰৰ ব্যাপক মূল্য বৃদ্ধিৰ কাৰণে হোটেল আৰু ৰেষ্টুৰেণ্টত আপোনাৰ হাহাকাৰ পৰিস্থিতি হ'বলগীয়া হৈছে সকলোতে হোটেলৰ ভাতৰ দাম বঢ়াবলগীয়া হৈছে হোটেলৰ বস্তুবিলাকৰ দাম বঢ়াবলগীয়া হৈছে সকলোতে বহুত হোটেলটো এতিয়া বন্ধ কৰি দিবলগীয়া পৰিস্থিতি গেছ চিলিণ্ডাৰ নাপায় আৰু পালেও বস্তুৰ দাম ইমান বাঢ়িছে যে হোটেল চলাব নোৱাৰে আনহাতে এই যে লাখ লাখ কোটি কোটি মানুহ যে পৰিবহন ব্যৱসায়ত আছে লাখ লাখ কোটি কোটি মানুহ যে পৰিবহন ব্যৱসায়ত আছে কোনোবাই অটো চলাইছে কোনোবাই টেক্সি চলাইছে কোনোবাই ট্ৰাক চলাইছে কোনোবাই বাছ চলাইছে কোনোবাই বলেৰো পিকআপ ভান চলাইছে এই যে লাখ লাখ ব্যৱসায়ী পৰিবহন ব্যৱসায়ী সেই লাখ লাখ পৰিবহন ব্যৱসায়ীৰ ব্যৱসায় সম্পূৰ্ণৰূপে মন্দা অৱস্থালৈ গতি লাভ কৰিছে গতিকে আজিৰ দিনটোত মই আপোনালোকক ৰাইজৰ দলৰ সভাপতি হিচাপে আজিৰ দিনটোত আপোনালোকৰ হৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰলৈ আহ্বান জনাইছো যে LPGত থকা GST সম্পূৰ্ণৰূপে মাফ কৰাৰ ব্যৱস্থা কৰিব লাগে GST বিহীন কৰিব লাগে সংকটকালীন অৱস্থাটোত পেট্ৰলৰ ওপৰত থকা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সাইজ টেক্স আবকাৰী শুল্ক আৰু ষ্টেট গভৰ্ণমেণ্টৰ ভেট এটো সাময়িকভাৱে বন্ধ কৰি দিব লাগে আৰু ডিজেলৰ ওপৰতো ভেট আৰু যে এক্সাইজ টেক্স আছে এটো বন্ধ কৰি দিব লাগে আৰু যদি হেতু সম্ভৱ নহয় তেতিয়াহলে এই সংকটকালীন অৱস্থাত অন্ততপক্ষে ডিজেল আৰু পেট্ৰলক GSTৰ অধীনলৈ আনিব লাগে
জিএছটিৰ অধীনলৈ আনিলেও ডিজেল আৰু পেট্ৰলৰ দাম কমি যাব আৰু ডিজেল আৰু পেট্ৰলৰ দাম যেতিয়া কমি যাব লগে লগে বস্তুৰ দাম কমি যাব গেছ চিলিণ্ডাৰৰ দাম যেতিয়া কমি যাব আমাৰ খাদ্য সামগ্ৰীৰ দামো কমি যাব হোটেল ৰেষ্টুৰেণ্টৰ ব্যৱসায়ীবিলাকেও অলপ সকাহ লাভ কৰিব পৰিবহন ব্যৱসায়ীবিলাকে সকাহ লাভ কৰিব যদিহে এই ব্যৱস্থা কৰা হয় আৰু সেইকাৰণে মই আপোনালোকে নিশ্চয় দেখিছিলে অসম বিধানসভাৰ আমাৰ দুজন বিধায়ক আছে কালি ৰাজ্যপালৰ ভাষণৰ সময়ত তেখেতে 1 ঘণ্টা 15 মিনিট ভাষণ দিছে আৰু তাৰ 1 ঘণ্টা সময় মই এতিয়া মাতটো ভাগি আছে আপোনালোকে নিশ্চয় দেখিছে 1 ঘণ্টা সময় মই আৰু মেহবুব মুখতাৰ আমাৰ দুইজন বিধায়কে ৰাজ্যপালৰ সন্মুখত কেৱল এটাই চিঞৰি আছো যে অৰ্থনৈতিক সকাহৰ পৰা আমাক ৰেহাই দিব লাগে আৰু বস্তুৰ মূল্য হ্ৰাস কৰাৰ ব্যৱস্থা কৰিব লাগে কালি মই ৰাজ্যপালৰ হাতত বস্তুৰ দামৰ এখন তালিকা তুলি দিছো কেনেকৈ বস্তুৰ দাম বাঢ়িছে তাৰ সম্পূৰ্ণ তালিকা এখন তুলি দিছো কিমান বস্তুৰ দাম বাঢ়িছে আজি আপোনালোকৰ হাততো এই তালিকাখন তুলি দিম কেনেকুৱাকে বস্তুৰ দাম বাঢ়িছে আৰু কালি এটা গুৰুত্বপূৰ্ণ অভিযোগ মই ৰাজ্যপালৰ সন্মুখত একেবাৰে 3 ফুট ওচৰৰ পৰা ৰাজ্যপালৰ সন্মুখলৈ মই এটা ডাঙৰ অভিযোগ কালি লৈ গৈছিল আপোনালোকে কিমান লক্ষ্য কৰিছিলে কিমান প্ৰচাৰ কৰিছিলে মই নাজানো কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ এটা অভিযোগ আনিছিলো যে অসমত সকলো বস্তুৰ দাম বৃদ্ধি হোৱাৰ এটা অন্যতম প্ৰধান কাৰণ হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰীক এনডিএত ৰাখিবৰ কাৰণে ভাৰতবৰ্ষৰ পৰা সোমাই অহা ভাৰতবৰ্ষৰ অন ৰাজ্যৰ পৰা অসমলৈ সোমাই অহা যিটো আমাৰ পথ শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেট এই দুয়োখন গেটতে অবৈধ সিন্ডিকেট বসুৱাবৰ কাৰণে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাই এগ্ৰিমেন্ট কৰি দুইজনে তাত অবৈধ সিন্ডিকেট বসুৱাই সকলো বস্তুৰ ওপৰতে অবৈধ গুণ্ডা টেক্স সংগ্ৰহ কৰি আছে মই আপোনালোকক অনুৰোধ জনাও আপোনালোকে কিমান প্ৰচাৰ কৰিব পাৰিব মই নাজানো সংবাদ মাধ্যমে কিমান এই কথাটো ক'ব পাৰিব নাজানো আমিতো বিচাৰো যে সংবাদ মাধ্যমে নিজে গৈ এই বাতৰিটো কৰা দৰকাৰ বক্সিৰহাট গেটলৈ গৈ শ্ৰীৰামপুৰ গেটলৈ গৈ সংবাদ মাধ্যমে এই বাতৰিটো কৰা দৰকাৰ যে অসমলৈ সোমোৱা প্ৰতিখন গাড়ী প্ৰতিখন মালবাহী গাড়ীৰ ওপৰত গাড়ীখন ৰখাই অবৈধ গুণ্ডা টেক্স সংগ্ৰহ কৰিহে কোনোবা গাড়ীত 20,000 কোনোবা গাড়ীত 50,000 কোনোবা গাড়ীত অবৈধ গুণ্ডাকৰ সংগ্ৰহ কৰিছে অসমৰ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতা হাগ্ৰামা মহিলাৰীৰ দল বিপিএফে আৰু তাৰ কাৰণে হাগ্ৰামা মহিলাৰীয়ে অনুৰোধ কৰি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ মিনিষ্টাৰ পদটো মন্ত্ৰী পদটো বিপিএফৰ কাৰণে লৈছে গতিকে আজিৰ দিনটোত আৰু এই গোটেই বস্তুটো মধ্যস্থতা কৰি দিবৰ কাৰণে দায়িত্ব অৰ্পণ কৰিছে প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমানৰ বিধায়ক জয়ন্ত মল্লবৰুৱা হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিনিধি হিচাপে এই গোটেই সিন্ডিকেটটোত আছে জয়ন্ত মল্লবৰুৱা আৰু হাগ্ৰামা মহিলাৰীৰ প্ৰতিনিধি হিচাপে আছে এই গোটেই সিন্ডিকেটটোত ট্ৰান্সপোৰ্ট মিনিষ্টাৰ কি নাম চৰণ বড়ো ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টক ব্যৱহাৰ কৰি অসমলৈ অহা প্ৰতিখন গাড়ী সেয়া মাছেই হওক সেয়া মাংসই হওক সেয়া কণীয়ে হওক সেয়া পানেই হওক সেয়া শাক পাচলিয়ে হওক সেয়া ফল মূলে হওক সেয়া টিন পাতে হওক সেয়া ৰডেই হওক সেয়া চিমেণ্টে হওক বা অন্য বস্তুৱে হওক অসমলৈ প্ৰৱেশ কৰা প্ৰত্যেকখন গাড়ীৰ ওপৰত এতিয়া শ্ৰীৰামপুৰ গেট আৰু বক্সিৰহাট গেটত হিমন্ত বিশ্ব শৰ্মা আৰু
হাগ্ৰামা মহিলাৰীয়ে এতিয়া অবৈধ গুণ্ডা টেক্স লাখ লাখ টকা এখন গাড়ীৰ পৰা সংগ্ৰহ কৰাৰ কাৰণেও আজিৰ দিনটোত বস্তুৰ সাংঘাতিক দাম বৃদ্ধি কৰিছে। গতিকে আপোনালোক সকলোকে মই আকৌ এবাৰ অনুৰোধ জনাইছো, দুটা বিশেষ অনুৰোধ। এক নম্বৰ অনুৰোধটো হ'ল যে কেন্দ্ৰীয় চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত এক্সাইজ ডিউটিটো উঠাই দিব লাগে, ৱেভ কৰিব লাগে। ষ্টেট গভৰ্ণমেণ্টে পেট্ৰল আৰু ডিজেলৰ ওপৰত ভেটটো এই সংকটকালীন অৱস্থাত উঠাই দিব লাগে, ৱেভ কৰিব লাগে। আৰু LPG গেছৰ ওপৰত চেণ্ট্ৰেল টেক্স আৰু ষ্টেট টেক্স অৰ্থাৎ ষ্টেট GST আৰু চেণ্ট্ৰেল GST 5% আৰু 18% এই দুটা সংকটকালীন সময়ৰ কাৰণে উঠাই দি মূল্য বৃদ্ধিৰ পৰা দেশৰ জনতাক ৰক্ষা কৰিব লাগে। এক। দুই নম্বৰ, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনতি বিলম্বে বক্সিহাৰ গেট আৰু শ্ৰীৰামপুৰ গেটত চলোৱা সিন্ডিকেট সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেট বন্ধ যদি নহয়, অসমীয়া মানুহে সকলো বস্তুৰ ওপৰত বেছি দাম দিবলৈ বাধ্য থাকিবই লাগিব। গতিকে মোৰ দাবীটো হ'ল যে হাগ্ৰামা মহিলাৰীৰ BPF দলৰ হাতৰ পৰা ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টটো কাঢ়ি আনিব লাগে আৰু হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত মল্লক যে এই সিন্ডিকেট চলাবৰ কাৰণে মধ্যস্থতাকাৰী হিচাপে দিছে, এইটো উঠাই আনি এই সিন্ডিকেট কমপ্লিটলি বন্ধ কৰি অসমৰ মানুহক আচল দামত বস্তু দিয়াৰ ব্যৱস্থা কৰিব লাগে। সেয়া আলুগুটিয়ে হওক, সেয়া পাচলিয়ে হওক, সেয়া পিঁয়াজে হওক, সেয়া নহৰুৱে হওক, সেয়া গাহৰিয়ে হওক, সেয়া মহে হওক, যিকোনো বস্তুৰ ওপৰতে, সকলো বস্তুৰ ওপৰতে, সেয়া ফল মূলে হওক বা সেয়া পাণ বা তামোলেই হওক, সকলো বস্তুৰ ওপৰত অবৈধ কৰ সংগ্ৰহ কৰিছে। আৰু এইটো উঠাই নললে অসমীয়া মানুহে কেতিয়াও কম দামত, আচল দামত কেতিয়াও বস্তু কিনি খাবলৈ নাপাব। এই সংকটকালীন অৱস্থাত মই হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত পকেটত, হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামাৰ পকেটত আমাৰ দুখীয়া মানুহৰ পেট কাটি, আমাৰ দুখীয়া মানুহৰ পেট ফালি পইচা তেওঁলোকৰ পকেটত নোসোমোৱাবৰ কাৰণে, তেওঁলোকৰ বেগত নোসোমোৱাবৰ কাৰণে, তেওঁলোকৰ ফাণ্ডত, ব্যক্তিগত 2 নম্বৰী ফাণ্ডত নোসোমোৱাবৰ কাৰণে মই আহ্বান জনাইছো। এতিয়া যথেষ্ট দীঘলীয়া হ'ল, এখন গাই দিওঁ নেকি? বস্তুবিলাকৰ দামটো নেগালেও হ'ব নে এখন দি দিলে হ'ব? দি দিলে হ'ব। সাংঘাতিক ধৰণে ঔষধৰ দাম বাঢ়িছে। গতিকে সকলো সামগ্ৰীৰ দাম বাঢ়িছে। ইয়াতে ঔষধৰ কিমান দাম বাঢ়িছে আমি এটা এটাকে দি দিছো। কেইটামান বস্তুৰ দাম কেনেকে বাঢ়িছে 2014 চনৰ পৰা 2026 চনলৈকে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ তালিকা। ইন্ধনজাত সামগ্ৰী পেট্ৰল প্ৰতি লিটাৰত 8 মাৰ্চ 2014 চনত 75 টকা 51 পইচা আছিল আৰু আজিৰ দিনটোত 23 মে 2026 চনত 104 টকা 12 পইচালৈ বৃদ্ধি পাইছে। ডিজেল 58 টকা 40 পইচাৰ পৰা 2014 চনত 58 টকা 40 পইচাৰ পৰা আজিৰ দিনটোত অৰ্থাৎ 23 মে 2026 চনত 95 টকা 44 পইচালৈ বৃদ্ধি পাইছে। LPG গেছ চিলিণ্ডাৰ 414 টকাৰ পৰা 962 টকালৈ বৃদ্ধি পাইছে। ৰদ যদি চাই সত্যম বুলি ৰদটো 2800 টকাৰ পৰা 74 টকালৈ দাম বৃদ্ধি পাইছে। 14 চনত আছিলে 2800 টকা, আজিৰ দিনটোত হ'ল 74,400 টকা। VIP ৰদটো 2014 চনত আছিলে 2800 পৰা 2900 টকা, এতিয়া হ'লগৈ 7500 টকা। দুৰ্গাপুৰ ৰদটো 2900 টকা আছিলে, এতিয়া হ'ল 7600 টকা। কামধেনু ৰদটো 2900 টকা আছিলে 2014 চনত, এতিয়া হ'লগৈ 7800 টকা। চিমেণ্টৰ দাম যদি চাওঁ, টপচেম চিমেণ্ট এক বেগৰ দাম আছিলে 300 টকা 2014 চনত, বৰ্তমান 580 টকা। ডালমিয়া চিমেণ্ট 300 টকা আছিলে
বৰ্তমান হ'ল 590 টকা। ষ্টাৰ চিমেণ্ট আছিলে 14 চনত 300 টকা, 26 চনত হ'ল 570 টকা। মেক্স চিমেণ্ট 300 টকা, বৰ্তমান হ'ল 550 টকা। অমৃত চিমেণ্ট 300 টকা, সেইটো গৈ 540 টকা হ'ল। বোকাজানৰ CCI চিমেণ্ট 260 টকা আছিলে, সেইটো গ'ল 520 টকা হ'ল। ইটা চপৰাৰ দাম আছিলে 4 টকা, এতিয়া হ'লগে 12 টকাৰ পৰা 14 টকা। বালি এক ট্ৰেক্টৰ 100 CM তাত আছিলে 500 টকা, সেইটো হৈ গ'ল 1500 টকা। পাথৰ 1 CM এক ট্ৰেক্টৰ 1000 টকা, সেইটো হ'লগে 2000 টকা। ঘৰৰ ৰং প্ৰাইমাৰ যে আমি মাৰো 150 টকা আছিলে, সেইটোৰ দাম গৈ 300 টকা হ'লগে। প্লাষ্টিক পেইণ্ট যিটো আমি ঘৰত ব্যৱহাৰ কৰো 350 টকাৰ পৰা এতিয়া 600 টকালৈ বৃদ্ধি পালে। মিঠাতেল ইঞ্জিন তেলটোৰ দাম 90 টকা আছিলে, এতিয়া 210 টকালৈ বৃদ্ধি পালে। চুজি 1 কেজি চুজিৰ দাম 25 টকা আছিলে, এতিয়া 115 টকালৈ বৃদ্ধি পালে। ঠিক তেনেকে আমি শাক পাচলি, ঔষধৰ দাম, খাদ্য সামগ্ৰীৰ দাম, ফল মূলৰ দাম, এই আটাইবিলাকৰ এখন তালিকা আপোনালোকৰ হাতত তুলি দিছো। এই তালিকা মই 2014 চনত বনাইছিলো। এই একেই তালিকা ৱেবছাইট চাই আৰু তাৰ লগত বজাৰত গৈ বস্তুটোৰ আচল দামটো পৰীক্ষা কৰি এই তালিকাখন তৈয়াৰ কৰা হৈছে। গতিকে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ তালিকা 2014, 2022 আৰু 2026 চনৰ তুলনাত আপোনালোকৰ কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে। মানে সেইটো বাৰু হয়, এইটো অলপ খুব বেয়া কথা হৈছে। চৰকাৰে শপতো ললে, বিধায়ক বিলাকেও শপত ললো, চৰকাৰে মন্ত্ৰীসভাও বনালে, আৰু প্ৰথমখন বিধানসভাৰ অধিৱেশন হৈ গল। অথচ কংগ্ৰেছে এতিয়ালৈকে বিৰোধী দলৰ দলপতি নিৰ্বাচন কৰিব পৰা নাই। এইটো নিশ্চিতভাৱে এটা দুৰ্ভাগ্যজনক ঘটনা, আৰু মই আশা কৰিম যিমান সোনকালে পাৰে এইটো শেষ কৰি পেলোৱা দৰকাৰ। আমাৰ দল হলেতো আমি 1 ঘণ্টা বহিলোহেঁতেন, আটাইকেইজন বিধায়কক সুধিলোহেঁতেন যে কোনজন বিৰোধী দলপতি হলে আটাইতকৈ ভাল হ'ব কওক। তেতিয়াহলে কলেহেঁতেন, হাত দাঙিবলৈ দিলোহেঁতেন একবাৰ খুব বেছি, যে কোনে কাক ছাপোৰ্ট কৰে। যদি দুজন ওলাই হাত দাঙিবলৈ দিলোহেঁতেন, যাৰ বেছি ছাপোৰ্ট আছে তেওঁকে দি দিলোহেঁতেন। চিম্পুল কথা আছিলে। কংগ্ৰেছে এই একেটা কাম, আপোনালোকক মই কৈছো নহয় যে কংগ্ৰেছ হৰাৰ এটা প্ৰধান, এইবাৰ নিৰ্বাচনত এটা হৰাৰ প্ৰধান কাৰণ হল গোটেই দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা আৰু সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি কব ব্যুৰক্ৰেটিক সেন্স। একদম মানে পলিটিচিয়ান যেন নহয়, যেন ৰজা। পলিটিচিয়ান যেন নহয়, এজন মানে কি কয় আপোনাৰ কি কব ব্যুৰক্ৰেট, মানে কি কব আমোলা। একদম ৰঙা ফিটাৰ মেৰপাক। আমি 3 মাহ সময় ইলেকশ্যনৰ আগত লোকচান খাই গলো। এই এলায়েন্স হব, এই এলায়েন্স নহয়, এই এলায়েন্স হব, এই এলায়েন্স নহয়। এই বোলে ভূপেন বৰাই বিচাৰিছে, এই বোলে গৌৰৱ গগৈ নিবিচাৰে, এই বোলে গৌৰৱ গগৈ বিচাৰিছে, এই বোলে AICC নিবিচাৰে, এই বোলে AICC আৰু গৌৰৱ গগৈ বিচাৰিছে, এই নহয় ৰাহুল গান্ধীৰ পৰা চহিটো হোৱা নাই নহয়। এনেকে কৈ থাকোতে আমাৰ 3 মাহ গুচি গল। এনেকে কৰি থাকিলে কোনোবা এটা পাৰ্টিয়ে, বিজেপিৰ নিচিনা প্ৰফেচনেল পাৰ্টি এটাক আচলতে চেলেঞ্জ কৰিব পাৰিব জানো? সেইকাৰণে মই আপোনালোকক স্পষ্টকে জনাব খুজিছো, স্পষ্টকে, যে কংগ্ৰেছে এই ৰজামতন যিটো স্বভাৱ, এই স্বভাৱটো বাদ দিব লাগিব আৰু তাৎক্ষণিকভাৱে কাম কৰিব লাগিব। তাৎক্ষণিকভাৱে প্ৰফেচনেলি কাম কৰিব লাগিব। আমাৰ বিৰোধী দলপতিজন কালি থকা হলে আমাৰ কাৰণে বেছি ভাল আছিলে। আমি একেলগতে কথা পাতি সিদ্ধান্তবিলাক একেলগে আগবঢ়াই লৈ যাব পাৰিলোহেঁতেন। কিন্তু এতিয়ালৈকে তেওঁলোকে বিৰোধী দলপতি দিব পৰা নাই, এইটো দুৰ্ভাগ্যজনক। কিন্তু অকল
কংগ্ৰেছে বিৰোধী দলপতি দিব পৰা নাই, এইটোৱে দুৰ্ভাগ্যজনক নহয়। লগতে হিমন্ত বিশ্ব শৰ্মাই যে এতিয়ালৈকে কেবিনেটখন গঠন কৰিব পৰা নাই, এইটো অতি লক্ষণীয় বিষয়। আপোনালোকে মনত ৰাখিব দেই, আপোনালোকে মনত ৰাখিব দেই, এই সময়ত হিমন্ত বিশ্ব শৰ্মাৰ আটাইতকৈ প্ৰিয় পাত্ৰ যিকেইজন মানুহ, সেই মানুহকেইজনকো এতিয়ালৈকে তেওঁ মন্ত্ৰী দিব পৰা নাই। থেৰু চিগু মন্ত্ৰী পাবনে নাপাব এনেকুৱা হাহাকাৰ হৈ আছে। কেলে? ইতিমধ্যে নাগপুৰ আৰু দিল্লী এই দুইটাই হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত থকা গোটেই ৰেকেটটো বুজি উঠিছে। RSSৰ মাজত ব্যাপক চৰ্চা হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰত দেখুৱাই আমাৰ ওপৰত বৰমতা হৈ থাকিলেও এতিয়া ভিতৰি কপি আছে। গতিকে মই একেটা সময়তে কংগ্ৰেছ দলে ইমান দেৰিলৈকে বিৰোধী দলপতি নিৰ্বাচন কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক বুলি কোৱাৰ লগতে অসম মন্ত্ৰীসভাখনৰ ওপৰত এনেকুৱা বহিঃশক্তিৰ এই যিটো প্ৰভাৱ, যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে এতিয়া আৰু মন্ত্ৰীসভা গঠন কৰিব নোৱাৰে। মুখ্যমন্ত্ৰীয়ে এবাৰ দিল্লীলৈ চাই থাকিব লাগিব, এবাৰ নাগপুৰলৈ চাব লাগিব। দিল্লীয়ে হাঁ কৈ দিলে মানে অমিত শ্বাহে, নাগপুৰে কব যে এই ৰবা চাই লওঁ, অকমান দেৰি চাই লওঁ। এনেকে কৰোতে গৈ আছে। মোৰতো সন্দেহ হৈছে, যিটো প্ৰক্ৰিয়া ভিতৰত চলি আছে, এই মুহূৰ্তত চাগে মে মাহৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভা ঘোষণাই কৰিব নোৱাৰিব। গতিকে এই মুহূৰ্তত অসমৰ মানুহে যদিও বিজেপিক বা হিমন্ত বিশ্ব শৰ্মাক ভোট দিলে, এতিয়া কিন্তু চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ মতে চলি থকা নাই। চৰকাৰ নাগপুৰ আৰু দিল্লীৰ ইছাৰাত চলি আছে। এহাতেদি যি সময়ত আপোনালোকে নিজেই দেখিছে, যে তামিলনাডুত যি সময়ত চিফ মিনিষ্টাৰজনে প্ৰথমখন কেবিনেটত সিদ্ধান্ত লৈছে যে আমাক নিট নালাগে, সৰ্বভাৰতীয় মেডিকেল টেষ্ট নালাগে, আমাৰ চিটকেইটাৰ কাৰণে, আমাৰ মেডিকেল চিটকেইটাৰ কাৰণে আমিহে সিদ্ধান্ত ল'ম, আমাৰ তামিলনাডুৰ মানুহকে আমি মেডিকেল চিট দিম ল'ৰা ছোৱালী, এইবুলি যি সময়ত তেওঁ ফেডাৰেলিজমৰ পক্ষত ৰাজ্যৰ অধিকাৰৰ কথাত কৈছে, সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে? প্ৰথমখন কেবিনেটত UCC আনিম বুলি, তাৰমানে নাগপুৰক তেল মাৰিম বুলি, দিল্লীক তেল মাৰিম বুলি সিদ্ধান্ত লৈছে। এফালেদি হল কি ৰাজ্যৰ অধিকাৰ বিচাৰিছে তামিলনাডুৱে, আমাৰ এওঁ আকৌ কৈছে যে তোমালোকক ভাল লগাবৰ কাৰণে, তোমালোকৰ ভৰিত ধৰিবৰ কাৰণে মই আহি খাৰা হৈ আছো, আমাৰ মুখ্যমন্ত্ৰী। আৰু এতিয়াতো শুনিছো বোলে অকল UCC নহয়, বোলে ভাৰতৰ সংসদত ৰিজেক্ট হৈ যোৱা ওমেন্স বিলো আনিবৰ কাৰণে বোলে চেষ্টা কৰি আছে বুলি মই শুনিছো। ওমেন্স বিলখনো বোলে আনিব, যাতে নাগপুৰ আৰু দিল্লীক আৰু এবাৰ সেৱা কৰি হিমন্ত বিশ্ব শৰ্মাই যাতে অসমীয়া সত্তা, ৰাজ্যখনৰ অধিকাৰ, ফেডাৰেলিজিম, ৰাজ্যৰ স্বতন্ত্ৰতা নাইকিয়া কৰি আকৌ নাগপুৰৰ ওচৰত, আকৌ দিল্লীৰ ওচৰত সেৱা কৰিব পাৰে, আৰু সেৱা কৰি যাতে তেওঁৰ যেনে তেনে মুখ্যমন্ত্ৰী পদটো থাকে, তাৰ কাৰণে এই ব্যৱস্থা ল'ব খুজিছে বুলি মই শুনিছো, শুনি আছো। আৰু কিবা আছে নেকি? নাই? মই সেইটো গম নাপাওঁ, কিন্তু কথাটো হ'ল সেইটো তেওঁলোকৰ আভ্যন্তৰীণ বিষয়। কিন্তু মই সঁচা সঁচিকে গৌৰৱ গগৈ আৰু আমাৰ লুৰিণ, এই দুইজনৰ প্ৰতি মোৰ সাংঘাতিক ধৰণৰ মৰমৰ ভাৱ।
খুব চেনেহৰ ভাৱ, খুব শুভ ইচ্ছা আছে, কিন্তু মই বাৰম্বাৰ কৈ আছো, যদি আমি আঞ্চলিকতাবাদক শক্তিশালী কৰিব লাগে, আমাৰ লুৰিণৰ বডি লেংগুৱেজটো অলপ বদলাব লাগিব। একদম লুৰিণৰ অসম জাতীয় পৰিষদৰ প্ৰতি আমাৰ বহুত ভাল ভাৱ আছে। অসম জাতীয় পৰিষদটোৱে জাতীয়তাবাদৰ কাৰণে, আঞ্চলিকতাবাদৰ কাৰণে বাৰম্বাৰ হাৰি থকাৰ পাছতো তেওঁলোকে এতিয়ালৈকে চাৰেণ্ডাৰ কৰি দিয়া নাই। কিন্তু লুৰিণজ্যোতি গগৈয়ে যিধৰণে ষ্ট্ৰেটেজি তৈয়াৰ কৰিব লাগিছিলে সেইটো নকৰাৰ কাৰণে আজি অসম জাতীয় পৰিষদ বিপদত পৰি আছে। আপোনালোকে নিশ্চয় জানে যে তেনেকে গৌৰৱ গগৈ আজি এজন মানুহে যেতিয়া ইলেকশ্যনত ইমান বেয়া ফলাফল দেখুৱাব, মইতো যদি এজনো যদি বিধায়ক নাপালোহেঁতেন, আমাৰতো এজনৰ পৰা দুজন হল, গতিকে মোৰ পদত্যাগৰ প্ৰশ্নটো নাহিলে। কিন্তু যদি মোৰ থকাতকে যদি কম হলহেঁতেন বা এটাও যদি মই বিধায়ক পদ নাপালোহেঁতেন, তেতিয়াহ'লে কিন্তু মোৰ প্ৰথম কাম হলহেঁতেন সভাপতি হিচাপে মই ৰাইজৰ দলৰ পৰা পদত্যাগ কৰাটোৱে মোৰ প্ৰথম কাম হলহেঁতেন। কিন্তু দুৰ্ভাগ্যৰ কথা, গৌৰৱ গগৈ বডি লেংগুৱেজ এতিয়াও চেঞ্জ হোৱা নাই। কিন্তু দুৰ্ভাগ্যৰ কথা, হাজাৰ হাজাৰ লাখ লাখ কংগ্ৰেছ কৰ্মীয়ে বিচাৰি আছে যে বিজেপিক আমি হটাও, কিন্তু লাখ লাখ কংগ্ৰেছ কৰ্মীৰ প্ৰতি শ্ৰদ্ধা জনাই গৌৰৱ গগৈ কংগ্ৰেছৰ প্ৰকৃত যোদ্ধাসকল, কংগ্ৰেছৰ প্ৰকৃত কৰ্মীসকল, কংগ্ৰেছৰ প্ৰকৃত মানুহবিলাক যিবিলাকে কষ্ট কৰি কংগ্ৰেছটো কেতিয়াও গ্ৰাছ ৰুটত গাঁৱে ভূঞে নগৰে চহৰে ৰাখি আছে, তেওঁলোকৰ চেণ্টিমেণ্টটো এতিয়ালৈকে বুজিবলৈ চেষ্টা কৰা নাই। আৰু সেইকাৰণে মই আপোনালোকক সকলোকে অনুৰোধ জনাইছো যে মোক আপোনালোকে গৌৰৱ গগৈৰ প্ৰশ্ন নিগেটিভ কেতিয়াও নুসুধিব। মই গৌৰৱ গগৈৰ প্ৰতি সদায় পজিটিভ, লুৰিণজ্যোতি গগৈৰ প্ৰতি মই সদায় পজিটিভ। কিন্তু তেওঁলোকে তেওঁলোকৰ স্বভাৱ, তেওঁলোকৰ বডি লেংগুৱেজ, তেওঁলোকৰ যেটো কি কয় অহংকাৰ, সেই অহংকাৰটো কমাব পাৰিলে আমাৰ ভাল দিন আকৌ ঘূৰি আহিব। নাই, মই যেটো কলো সেইটোৱে আৰু অৰ্থটো মোৰ কথাটো। থেংক ইউ। আমাৰ আৰু এটা সৰু কাৰ্য